মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ পদাৰ্থৰ তিনিটা অৱস্থাৰ বিষয়ে গোটা, জলীয় আৰু গেছীয়। আজি আমি আলোচনা কৰিম সেই পদাৰ্থৰ তিনিটা অৱস্থাৰ পৰিৱৰ্তন হয় নেকি। গোটা অৱস্থা কিবা এটা বস্তু আছে, এইটো জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰিব পৰা যায় নেকি, বা জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন কৰিব পৰা যায় নেকি, তাৰ বিষয়ে আলোচনা কৰিম। এটা উদাহৰণ লৈছোঁ, গোটা অৱস্থা বৰফ। তোমালোকৰ কিতাপতে দিয়া আছে, এইটো অলপ জাষ্ট আলোচনা কৰিছোঁ। বৰফ তোমালোকে দেখা পাইছা, বৰফৰ অৱস্থাটো গোটা হয়। বৰফ যদি অলপ তাপ দিয়া হয় সামান্য পৰিমাণে, তেতিয়াহ'লে নিশ্চয় সি পানীলৈ পৰিৱৰ্তন হয়। পানী হৈছে জলীয় অৱস্থা। আকৌ পানীক যদি আৰু অলপ বেছি তাপ দিয়া হয়, তেতিয়াহ'লে সি জলীয় বাষ্প ৰূপ লৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। আকৌ যদি অলপ পানী মাটিত পেলাই দিয়া হয়, তেতিয়াহ'লে অলপ সময় পিছত দেখা যায় পানীখিনি নিজেই নাইকিয়া হৈ যায়। পানীখিনি ক'লৈ গ'ল? হয়তো অলপ পানী মাটিয়ে বহন কৰিছে আৰু বাকীখিনি জলীয় বাষ্পত পৰিণত হৈ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈছে। এই বৰফ পানীলৈ পৰিৱৰ্তন হ'ল, পানী জলীয় বাষ্পলৈ পৰিৱৰ্তন হ'ল। পদাৰ্থৰ কি ধৰ্মৰ বাবে বা পদাৰ্থৰ কণিকাবোৰৰ কি ধৰ্মৰ বাবে অৱস্থাৰ পৰিৱৰ্তন হয়, কেনেকৈ পৰিৱৰ্তন ঘটে, সেই বিষয়ে এতিয়া বিতংকৈ আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম বৰফ এটুকুৰা কেনেদৰে পানীলৈ পৰিৱৰ্তন হয়। তোমালোকে আগৰ ক্লাছত পাইছিলা পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে। কণিকাবোৰ আমি বুজাইছিলোঁ এনেদৰে থাকে। কণিকাবোৰ এনেদৰে থাকে। ইয়াত এটা কণিকাই আন এটা কণিকাক ধৰি ৰাখিছে, আকৰ্ষণ বলৰ দ্বাৰা ধৰি ৰাখে। এতিয়া মোৰ কথাটো হ'ল, ধৰি লোৱা এইটো বৰফৰ কণিকা হয়, এইটো বৰফৰ কণিকা হয়। আকৌ পাইছিলা যেতিয়া নেকি উষ্ণতা বাঢ়ে বা তাপ দিয়া হয়, তেতিয়া কণিকাবোৰৰ গতিশক্তি বাঢ়ি যায়। সেইটো পাইছিলা। উষ্ণতা বঢ়াৰ লগে লগে কণিকাবোৰৰ গতিশক্তি বাঢ়ে। এতিয়া মূল কথালৈ আহোঁ। এইটো আমি আঁকিছোঁ কি বৰফৰ কণিকা। যেতিয়া নেকি বৰফক তাপ দিয়া হ'ব বা তাপ পাব, তেতিয়া কি হ'ব? কণিকাবোৰে অধিক বেগত কম্পন কৰিবলৈ ধৰিব। কণিকাবোৰে অধিক বেগত কম্পন কৰিবলৈ ধৰিব আৰু কণিকাবোৰৰ মাজত আকৰ্ষণ বল লাহে লাহে ভাঙি যায়। শেষত এনে এটা অৱস্থা পায় যে বৰফ টুকুৰা গলি গৈ জলীয় অৱস্থা প্ৰাপ্ত হয়। এতিয়া তোমালোকে বুজি পাইছা বৰফ এটুকুৰা কেনেদৰে কিয় গোটাৰ পৰা জলীয় অৱস্থালৈ পৰিৱৰ্তন হয়। এতিয়া আলোচনা কৰিম গলনাংক মানে কি। যেতিয়া নেকি বৰফক তাপ দিয়া হৈছিলে আৰু বৰফ গলিবলৈ আৰম্ভ কৰিছিলে, তেতিয়া নিশ্চয় এটা উষ্ণতা পোৱা গৈছিল। যি উষ্ণতাত বৰফ টুকুৰা গলিবলৈ আৰম্ভ কৰিছিল, সেই উষ্ণতাক কোৱা হয় গলনাংক। এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জলীয় অৱস্থা প্ৰাপ্ত হয়, সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে। বৰফৰ গলনাংক হৈছে 273.16 কেলভিন। ইয়াক চেলচিয়াছ এককত লিখিলে 0 ডিগ্ৰী চেলচিয়াছ। এটা কথা মন কৰিবা, যেতিয়া নেকি বৰফ তাপ দিয়াৰ সময়ত গলিবলৈ আৰম্ভ কৰিছিল, সেই সময়ত উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়। তাপ দি থাকিলেও উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়, যেতিয়ালৈকে নেকি বৰফ টুকুৰা গলি শেষ নহয়।
এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হয়, তেন্তে বৰফ গলি যোৱা সময়ত যিখিনি তাপ দিয়া হৈছিলে সেইখিনি তাপ কলৈ গ'ল? ইয়াৰ উত্তৰটো এনেদৰে দিব লাগিব, সেইখিনি তাপ পদাৰ্থৰ বা বৰফৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল ভাঙি যোৱাত সহায় কৰিছিল। আৰু সেই সময়ত প্ৰয়োগ কৰা তাপটোক কোৱা হয় লীন তাপ। তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বুলি কোৱা হয়। এতিয়া বিগলন মানে কি? বিগলন বা গলন বুলি ক'লে ভুল নহ'ব, একেটাই। বিগলন মানে হ'ল কঠিনৰ পৰা জলীয় অৱস্থা হোৱা প্ৰক্ৰিয়াক বিগলন বুলি কোৱা হয়। কঠিনৰ পৰা বৰফ টুকুৰা জলীয় অৱস্থালৈ গৈছিলে, সেই প্ৰক্ৰিয়াটোক কোৱা হয় বিগলন বা গলন। বিগলনৰ লীন তাপৰ সংজ্ঞাটো আমি এনেদৰে দিব লাগিব, এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কেজি কঠিন পদাৰ্থ জলীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে। ইয়াত এটা কথা মনত ৰাখিবা, যেতিয়া বৰফ টুকুৰাক তাপ দিয়া হৈছিলে তেতিয়া ধৰি লোৱা আধাখিনি বৰফ গলি পানী হ'ল আৰু আধাখিনি বৰফ গোটা অৱস্থাত আছে। সেই সময়ত বৰফৰ উষ্ণতাও 0 ডিগ্ৰী চেলচিয়াছ বা 273 কেলভিন আৰু পানীৰ উষ্ণতাও 0 ডিগ্ৰী চেলচিয়াছ। এতিয়া কথা হ'ল, বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ বেছি হয়। উষ্ণতা যদিও একে, তথাপিও বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ বেছি, কাৰণ পানীয়ে অতিৰিক্ত লীন তাপখিনি ধৰি ৰাখিছে। সেই অতিৰিক্ত লীন তাপৰ কাৰণে পানীৰ কণিকাবোৰত শক্তিৰ পৰিমাণ বেছি নিহিত হৈ আছে, মনত ৰাখিবা। উত্তোলন বা বাষ্পীভৱন। জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক উত্তোলন বা বাষ্পীভৱন বোলে। ইয়াত বৰফ টুকুৰাক প্ৰথমতে পানীলৈ পৰিৱৰ্তন কৰিছিলা, মানে জলীয় অৱস্থালৈ পৰিৱৰ্তন হৈছিল। সেই পানীক যদি আৰু বেছি তাপ দিয়া হয় তেতিয়াহ'লে পানী জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'ব। এই প্ৰক্ৰিয়াটোকে কোৱা হয় উত্তোলন বা বাষ্পীভৱন বুলি কোৱা হয়। এতিয়া কথা হ'ল, পানী কিমান উষ্ণতাত উতলিবলৈ আৰম্ভ কৰে? সেই উষ্ণতাটো হৈছে 100 ডিগ্ৰী চেলচিয়াছ। পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ বা 373 কেলভিন উষ্ণতা। উতলাংক মানে কি? উতলাংক কাক বোলে? বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে তাকে উতলাংক বোলে। পানীৰ উতলাংক হৈছে 100 ডিগ্ৰী চেলচিয়াছ বা 373 কেলভিন। মনত ৰাখিবা উতলাংক কাক কয়। আগতে পাইছিলা বিগলনৰ লীন তাপ, এতিয়া হৈছে বাষ্পীভৱনৰ লীন তাপ। পানী যেতিয়া নেকি উতলি থাকিব, আমি উদাহৰণটো লৈছিলোঁ বৰফ টুকুৰা পানীলৈ পৰিৱৰ্তন হৈছিল। এতিয়া যদি সেই পানীক যদি তাপ দি থাকিলে এটা সময়ত পানী উতলিবলৈ আৰম্ভ কৰিব, উতলি থাকিব। যিখিনি সময়ত পানী উতলি থাকিব সেইখিনি সময়ত যিখিনি তাপ প্ৰয়োগ কৰা হ'ব সেই তাপকে কোৱা হয় বাষ্পীভৱনৰ লীন তাপ। উতলি থকা সময়ত যিখিনি তাপৰ প্ৰয়োগ হ'ব সেই তাপকে কোৱা হয় বাষ্পীভৱনৰ লীন তাপ। ডেফিনেশ্যনটো এনেকৈ লিখিব লাগিব, বায়ুমণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত একক বৰৰ জলীয় পদাৰ্থ গেছীয় অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন তাক পদাৰ্থটোৰ বাষ্পীভৱনৰ লীন তাপ বোলে।
এইটো হৈছে বাষ্পীভৱনৰ লিনতাপৰ সংজ্ঞা এটা কথা ইয়াত মনত ৰাখিবা যেতিয়া নাকি পানী উতলি থাকিব তেতিয়া লাহে লাহে পানী বাষ্পীভূত হৈ থাকিব গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈ থাকিব অলপ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈ থাকিব আৰু অলপ পানীও থাকিব পানীৰ উষ্ণতাও থাকিব 100 ডিগ্ৰী সেলসিয়াস আৰু যিখিনি ভাপ আছে বাষ্পীভূত হৈ আছে তাৰ উষ্ণতাও থাকিব 100 ডিগ্ৰী সেলসিয়াস উষ্ণতা একেই থাকিব কিন্তু সেই একে উষ্ণতাত থকা জলীয় বাষ্পৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি হয় কাৰণ জলীয় বাষ্পই অতিৰিক্ত লিনতাপখিনি ধৰি ৰাখিছে এইখিনিতে চোৱা আমি পৰীক্ষাত বৰফ টুকুৰা আছিলে কঠিন পদাৰ্থ তাপ প্ৰয়োগ কৰাৰ ফলত জলীয় অৱস্থা প্ৰাপ্ত হ'ল পিছত আকৌ তাপ দিয়াৰ ফলত গেছীয় অৱস্থা প্ৰাপ্ত হ'ল ইয়াৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ যে উষ্ণতাৰ তাৰতম্য ঘটাই পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰাব পাৰি আমাৰ মূল টপিকটো আছিলে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে আমি কি ক'ম পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় কেনেকৈ কৰাব পাৰি উষ্ণতাৰ তাৰতম্য ঘটাই উষ্ণতা পৰিৱৰ্তন কৰি আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰাব পাৰি তোমালোকে পাইছা তাপ প্ৰয়োগ কৰিলে কঠিন পদাৰ্থ জলীয় অৱস্থালৈ পৰিৱৰ্তন হয় আকৌ তাপ প্ৰয়োগ কৰিলে জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয় কঠিন পদাৰ্থক তাপ দিয়াৰ ফলত জলীয় অৱস্থালৈ যায় জলীয় পদাৰ্থক তাপ দিয়াৰ ফলত গেছীয় অৱস্থালৈ যায় এতিয়া এনেকুৱা এটা পৰিঘটনাৰ বিষয়ে আলোচনা কৰিম য'ত নেকি কঠিন পদাৰ্থক তাপ দিয়াৰ ফলত পোনে পোনে জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ গেছীয় অৱস্থালৈ যায় ইয়াৰ বিপৰীতে যদি গেছীয় অৱস্থাক চেষ্টা কৰা হয় জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে কঠিন অৱস্থালৈ পৰিৱৰ্তন হয় এই প্ৰক্ৰিয়াটোকে কোৱা হয় ঊৰ্ধ্বপাতন বুলি কোৱা হয় ঊৰ্ধ্বপাতন সংঘটিত হোৱা এনেকুৱা কিছুমান পদাৰ্থ হ'ল এমোনিয়াম ক্লৰাইড যাৰ সংকেত হৈছে NH4Cl কৰ্পূৰ যাৰ সংকেত হৈছে C10H16O কৰ্পূৰ এনেকুৱা এটা পদাৰ্থ য'ত নেকি বিভিন্ন ধৰণৰ ঔষধ জাতীয় যিবিলাক বস্তু আছে পেকেটত ভৰাই দিয়ে তেনেকুৱা কিছুমান ঔষধৰ পেকেটত চাবা কৰ্পূৰ ভৰোৱা থাকে যাতে ঔষধবিধ নষ্ট নহয় নেপথেলিন সংকেত হৈছে C10H8 এলুমিনিয়াম ক্লৰাইড AlCl3 আয়োডিন ইয়াৰ সংকেত হৈছে I2 এইবিলাক পদাৰ্থ হৈছে ঊৰ্ধ্বপতন প্ৰক্ৰিয়া সংঘটিত হয় এইবিলাক পদাৰ্থত এতিয়া ঊৰ্ধ্বপতন প্ৰক্ৰিয়াৰ সংজ্ঞাটো আমি এনেদৰে লিখিব লাগিব তাপৰ প্ৰভাৱত জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপতন বোলে ডাইৰেক্ট কঠিনৰ পৰা গেছীয় অৱস্থালৈ যাব তাপ প্ৰয়োগ কৰিলে আকৌ চেষ্টা কৰিলে গেছীয় অৱস্থাৰ পৰা পোনে পোনে জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ কঠিন অৱস্থালৈ পৰিৱৰ্তন হ'ব এই প্ৰক্ৰিয়াটোকে কোৱা হয় ঊৰ্ধ্বপতন আলোচনা কৰিম উষ্ণতাৰ একক উষ্ণতাৰ SI একক হৈছে কেলভিন ইয়াক কে আখৰৰ দ্বাৰা বুজোৱা হয় উষ্ণতাৰ আন এক একক হৈছে ডিগ্ৰী সেলসিয়াস কেলভিন আৰু ডিগ্ৰী সেলসিয়াছৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো হৈছে এইটো 0 ডিগ্ৰী সেলসিয়াছ = 273.16 কেলভিন ক্যালকুলেটৰ সুবিধাৰ বাবে 0 ডিগ্ৰী সেলসিয়াছ = 273 কেলভিন বুলি ধৰি লোৱা হয় এতিয়া যদি এটা একক দিয়া আছে 10 ডিগ্ৰী সেলসিয়াছ ইয়াক যদি কেলভিনত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি কেনেকৈ প্ৰকাশ কৰিম যেটো দিয়া আছে তাৰ লগত যোগ দিব লাগিব 273 এককটো কেলভিনত গুচি যাব 10 ডিগ্ৰী সেলসিয়াছ দিয়া আছে আমি 10 লিখিছো প্লাস 273 এককটো গুচি যাব কেলভিনত ইকুয়াল টু হৈ যাব 283 কেলভিন আৰু যদি এককটো কেলভিনত দিয়া আছে সেলসিয়াছত প্ৰকাশ কৰিব লাগে কেনেকৈ প্ৰকাশ কৰিম উদাহৰণ হিচাপে দিয়া আছে
400 কেলভিন উষ্ণতা ইয়াক সেলসিয়াছত প্ৰকাশ কৰিব লাগে কেলভিনত দিয়া থাকিলে সেলসিয়াছত নিবলৈ হলে যিমান দিয়া থাকিব তাৰ পৰা মাইনাস কৰিব লাগিব 273 400 দিয়া আছে 400 লিখিলো মাইনাস হ'ব 273 সেলসিয়াস এককটো ডিগ্ৰী সেলসিয়াছত আহি যাব হৈ যাব 10 পৰা 3 গলে 7 9 পৰা 7 গলে 2 3 পৰা 2 গলে 1 127 ডিগ্ৰী সেলসিয়াস এনেকুৱা আৰু এটা কৰিছো ধৰি লোৱা দিয়া আছে 50 কেলভিন দিয়া আছে এটুক সেলসিয়াছত প্ৰকাশ কৰিব লাগে তেলে 50 ৰ পৰা মাইনাস কৰিব লাগিব 273 হৈ যাব ডিগ্ৰী সেলসিয়াস 50 পৰা 273 মাইনাস কৰিলে হ'ব আনসাৰটো মাইনাসত হ'ব 3 পৰা 0 বিয়োগ কৰিলে হ'ব 3 7 পৰা 5 বিয়োগ কৰিলে 2 2 2 3 ডিগ্ৰী সেলসিয়াস